নেতৃত্বত মঞ্চৰ দিশত আহি আছে। নেতৃত্ব দিছে পেৰেড কমাণ্ডাৰ ৰাজেশ্বৰ গগৈ ডাঙৰীয়াই। এক দৃষ্টিনন্দন পৰিৱেশ, ঐতিহাসিক কাকজান খেলপথাৰ বাকৰিত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ এই এক উজ্জীৱিত মুহূৰ্ত, ইতিহাসৰ পাতত স্বৰ্ণিল আখৰেৰে লিখাৰ মই ইতিহাস। এয়া কাকজান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ কেডেটসকলে অভিবাদন প্ৰদান কৰিছে মুখ্য অতিথি মহোদয়ক। দ্বিতীয় দল বাল্য নিকেতন কাকজানৰ কেডেটসকলে সন্মান প্ৰদৰ্শন কৰিছে কমাণ্ডাৰ আয়ান বৰাৰ নেতৃত্বত। ইয়াৰ পিছতে ক্ৰমশ মঞ্চৰ সন্মুখভাগ পাইছেহি PM শ্ৰী তিয়ক বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেডেটসকল। নেতৃত্বত আছে প্ৰাৰ্থনা ভূঞা। এই মঞ্চৰ সন্মুখত আপোনালোকে দেখিছে কাকজান উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ কেডেটসকল কমাণ্ডাৰ প্ৰিয়াক্ষী বৰাৰ নেতৃত্বত তেওঁলোকে সন্মান প্ৰদৰ্শন কৰিছে। হলি ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল তিয়কৰ কেডেটসকলে কমাণ্ডাৰ অমান্যা বৰাৰ নেতৃত্বত মুখ্য অতিথি মহোদয়ক সন্মান প্ৰদৰ্শন কৰিছে। মেলেং প্ৰাদেশিকৃত উচ্চ মাধ্যমিক বিদ্যালয়ৰ কেডেটসকলে কমাণ্ডাৰ আকাশ পূজাৰীৰ নেতৃত্বত সন্মান প্ৰদৰ্শন কৰিছে। তাৰ পিছতে আছে মহেশ্বৰ বৰকটকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কেডেটসকল। কেডেট কমাণ্ডাৰ লক্ষীপ্ৰিয়া বৰগোহাঁইৰ নেতৃত্বত তেওঁলোকে কুচকাৱাজ প্ৰদৰ্শন কৰিছে। বাহানা উচ্চ মাধ্যমিক বালক বিদ্যালয়ৰ কমাণ্ডাৰ ৰাজু কামাৰ নেতৃত্বত কেডেটসকলে মঞ্চৰ সন্মুখভাগত প্ৰদৰ্শন কৰিছে। কাকজান মহাবিদ্যালয়ৰ কেডেটসকলে কমাণ্ডাৰ ৰক্তিম শইকীয়াৰ নেতৃত্বত কুচকাৱাজ প্ৰদৰ্শনেৰে সন্মান প্ৰদৰ্শন কৰিছে। কাকজান বাহানা মহাবিদ্যালয়ৰ কেডেটসকলে কমাণ্ডাৰ মাধৱৰ্য দলেৰ নেতৃত্বত সন্মান প্ৰদৰ্শন কৰিছে। আৰু আটাইতকৈ আকৰ্ষণীয় বেণ্ড পাৰ্টিৰ সদস্যসকল হ'ল KVAFS বিদ্যালয়ৰ অসম এয়াৰফ'ৰ্চ বিদ্যালয়ৰ ছাত্ৰসকলে বেণ্ড পাৰ্টিত অংশগ্ৰহণ কৰি এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে।